ভাষণৰ মাজতে জয়ন্ত মল্লক জবাবদিহি মহিলাৰ আমি ৰেচন কাৰ্ড একোৱে পোৱা নাই সেই সময়ত মঞ্চত উন্নয়নৰ ভাষণ দি আছিল বিজেপি চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লই তেনেতে ৰাইজৰ মাজৰ পৰা আহি মন্ত্ৰীৰ আগত মুকলি খুব সাহসী মহিলাৰ অস্বস্তিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰথমে চাওক এইটো বিশেষ দৃশ্য এয়া হৈছে গোৱালপাৰাৰ দৃশ্য সেই সময়ত গোৱালপাৰাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দি আছিল উন্নয়নৰ বাৰ্তা সেই সময়তে হঠাৎ ৰাইজৰ মাজৰ পৰা ওলাই আহিল দুগৰাকী মহিলা আমি একোৱে পোৱা নাই আমি ৰেচন কাৰ্ড পোৱা নাই মুকলিকৈ মন্ত্ৰীৰ আগত খুব দুই সাহসী মহিলাৰ লগে লগে সভাত যেন এক অস্বস্তিকৰ পৰিৱেশ ৰাইজৰ আগত উন্নয়নৰ শ্লোগান দি থকা মন্ত্ৰীগৰাকীও অস্বস্তিত পৰিল কি ক'ব কি নক'ব লগে লগে মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিলে ৰেচন কাৰ্ড প্ৰদানৰ মন্ত্ৰীয়ে সুধিলে আৰু কোনে কোনে পোৱা নাই ৰেচন কাৰ্ড তাৎক্ষণিকভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে নাম সন্নিৱিষ্ট কৰিবলৈও উঠি আহিল দুজনকৈ লোক মুঠতে মহিলা কেইগৰাকীক তাৰ পৰা আঁতৰাই নিব লাগে পিছে মহিলা কেইগৰাকী ৰেচন কাৰ্ড পাবনে নাপায় সেয়া পৰৱৰ্তী সময় লক্ষণীয় হ'ব কিন্তু এতিয়াও যে ৰাজ্যৰ বহু জনতা চৰকাৰী সুবিধাৰ পৰা বঞ্চিত তাৰ উদাহৰণ এই কেইগৰাকী মহিলা উন্নয়নৰ শ্লোগান দি থকা খুদ মন্ত্ৰীৰ সন্মুখতেই জনতাৰ এই মুকলি ক্ষোভে বহু কথাই কৈ গৈছে এটা কপি বেশি নগলো কিয় কপি করে রেশন কার্ড পোৱা নাই এই দীপাঙ্কৰ রেশন কার্ড নোপোৱা রেশন কার্ড জোনে জোনে পোৱা নাই আমি আৰু রেশন কার্ড দিব পৰা আছো ৰেচন কাৰ্ড ইয়াতে তো হাত ডাঙা চলে গৈছে নোপোৱা কেইজন মানুহ হাত ডাঙাচোন ৰেচন কাৰ্ড নোপোৱা এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ ন দহ 10-15 জন আছে বাৰু যিসকলৰ ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকে ৰেচন কাৰ্ডো খুব সোনকালে পাই যাব কাৰণ আমি নিউজ ডেস্ক shows the reality বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওয়ান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটা শ্ৰেষ্ঠ স্থান গুৱাহাটীৰ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেচন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road Guwahati